মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ৰবিন ক্লেইনৰ দ্বাৰা ৰচিত আমাণ্ডা নামৰ কবিতাটি আজি আমি আলোচনা কৰিব লৈছোঁ। আলোচ্য কবিতাটিত আমাণ্ডা নামৰ এগৰাকী স্কুলীয়া ছাত্ৰীৰ চৰিত্ৰৰ মাজেদি কৈশোৰকালৰ ল'ৰা-ছোৱালীৰ যি মানসিক চিন্তা বা তেওঁলোকে কি ধৰণৰ স্বাধীনতা বিচাৰে তাৰ এক সুন্দৰ চিত্ৰ কবিতাটিৰ মাজেদি প্ৰকাশ পাইছে। সাধাৰণতে কৈশোৰকাল টিনেজ 13 পৰা 19 এজৰ ল'ৰা-ছোৱালীসকলে পিতৃ-মাতৃ বা জ্যেষ্ঠজনৰ নীতি নিৰ্দেশনা মানি চলিবলৈ বৰকৈ অনিচ্ছুক হয় বা মানি চলিবলৈ বেয়া পায় আৰু বহুত ক্ষেত্ৰত ভাবে তেওঁলোকৰ স্বাধীনতা খৰ্ব কৰা হৈছে। তাৰ বিপৰীতে এই বয়সৰ ল'ৰা-ছোৱালীয়ে এক কাল্পনিক জগতত বাস কৰি ভাল পায়। তাৰে এক সুন্দৰ বৰ্ণনা কবিতাটিৰ মাজেদি প্ৰকাশ পাইছে। আহাচোন বাৰু আমি কবিতাটিৰ মাজেদি সেয়া জানিবৰ চেষ্টা কৰোঁ। কবিতাটিৰ প্ৰথম স্তবকত আমাণ্ডাৰ পিতৃ-মাতৃয়ে আমাণ্ডাক নখ কামুৰিব মানা কৰিছে, আউজি বহিব মানা কৰিছে, লগতে পোন হৈ বহিব কৈছে। এইখিনি নীতি, এইখিনি নিৰ্দেশনা আমাণ্ডাৰ পিতৃ-মাতৃয়ে আমাণ্ডালৈ বুলি দিছে। দ্বিতীয় স্তবকত আমাণ্ডাই নিজকে এক কাল্পনিক ৰূপত কল্পনা কৰিছে। আমাণ্ডাই নিজকে এক বিশাল সাগৰৰ একমাত্ৰ বাসিন্দা হিচাপে কল্পনা কৰিছে, য'ত তাই নিজকে এগৰাকী জলপৰী হিচাপে কল্পনা কৰিছে। জলপৰী হিচাপে কল্পনা কৰা এটাই উদ্দেশ্য যে তাত তাইক কিবা কাম কৰিবলৈ বা নকৰিবলৈ তাত কোনো নাথাকিব। She would be the sole inhabitant of the Emerald Sea to lead a blissful life. তাই নিজৰ ইচ্ছামতে তাই এটি জীৱন নিৰ্বাহ কৰিব পাৰিব। তৃতীয় স্তবকত আমাণ্ডাৰ পিতৃ-মাতৃয়ে আমাণ্ডাক মনত পেলাই দিছে যে তুমি তোমাৰ হোমৱৰ্কখিনি সম্পূৰ্ণ কৰিলানে? তুমি তোমাৰ কোঠাটো পৰিষ্কাৰ কৰিলানে? তোমাৰ জোতা চাফা কৰি ৰাখিলানে? এই কথাখিনিৰ জৰিয়তে আমাণ্ডা এগৰাকী স্কুলীয়া ছাত্ৰ হিচাপে আমি গম পাওঁ, কাৰণ পিতৃ-মাতৃয়ে তাইক তাইৰ স্কুলৰ পৰা দিয়া হোমৱৰ্কখিনি সম্পূৰ্ণ কৰিছিলে না সেই বিষয়ে জানিব বিচাৰিছে। পৰৱৰ্তী স্তবকত আমাণ্ডাই নিজকে আকৌ এক কাল্পনিক ৰূপত ভাবি লৈছে। আমাণ্ডাই নিজকে ভাবিছে তাই এগৰাকী পিতৃ-মাতৃহীন সন্তান। তাই ভাবিছে যদি মোৰ পিতৃ-মাতৃ নাথাকে তেন্তে মোক ওপৰত নীতি নিৰ্দেশনা বা কিবা নকৰিবলৈ কোনো নাথাকিব। তেনেস্থলত তাই খালী ভৰিৰে ৰাস্তাত ঘূৰি ফুৰিব পাৰিব আৰু তাইৰ কোমল ভৰিৰে ধূলিবোৰত বিভিন্ন ধৰণৰ পেটাৰ্ণ বা বিভিন্ন ধৰণৰ ডিজাইন আঁকিব পাৰিব, কাৰণ তাই তেতিয়া সম্পূৰ্ণৰূপে স্বাধীন, কাৰণ তাইৰ ওপৰত কৰ্তৃত্ব চলাবলৈ কোনো তাত নাথাকিব। তাই ভাবিছে যে নীৰৱতাটো সোণালী হয় তাইক কাৰোবাৰ অনুপস্থিতি, কিন্তু স্বাধীনতাটো বেছি মধুৰ হয়। চতুৰ্থ স্তবকত আমাণ্ডাৰ পিতৃ-মাতৃয়ে আমাণ্ডাক কৈছে তুমি চকলেট নাখাবা, কাৰণ তোমাৰ হালমাইনাৰ প্ৰব্লেম আছে, একনি। আমি জানো যে টিনেজৰ ল'ৰা-ছোৱালী 13 পৰা 19 এইখিনি এজৰ ল'ৰা-ছোৱালীৰ মাজত স্কিন প্ৰব্লেম এটা থাকে, হালমাইনা আমি যাক কওঁ। আকৌ পিতৃ-মাতৃয়ে কৈছে যে মই যেতিয়া তোমাৰ লগত কথা পাতিছোঁ তুমি মোৰ ফালে চাবানে? সাধাৰণতে দেখা যায় যে কৈশোৰকালৰ ল'ৰা-ছোৱালীকে যিহেতু সদায় নিজকে কাল্পনিক জগতত বসবাস কৰে, সেই সময়ত তেওঁলোকে জ্যেষ্ঠজনে কিবা ক'লেও অমনোযোগিতা প্ৰকাশ কৰা দেখা পোৱা যায়, আৰু যাৰ বাবে পিতৃ-মাতৃয়ে তাইক এই নিৰ্দেশ দিবলগীয়া হৈছে। ইয়াৰ পৰৱৰ্তী স্তবকত আমাণ্ডাই নিজকে ৰাপুঞ্জেল নামৰ কাল্পনিক চৰিত্ৰৰ লগত তুলনা কৰিছে। তোমালোকে নিশ্চয় জানা যে ৰাপুঞ্জেলে এটি সুউচ্চ টাৱাৰত অকলশৰে বসবাস কৰিছিল, এক শান্তিপূৰ্ণ জীৱন বসবাস কৰিছিল।
তোমালোকে ৰাপুঞ্জেলৰ কাহিনীটো ইণ্টাৰনেট বা তোমালোকৰ পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰা জানি ল'বলৈ চেষ্টা কৰিবা। আমাণ্ডাই ভাবিছে যে ৰাপুঞ্জেলৰ নিচিনা হ'লে তাই এক সুউচ্চ টাৱাৰত বসবাস কৰিব। তাইৰ সোণালী চুলিকোছা থাকিব, দীঘল চুলিকোছা থাকিব এইবাৰ, আৰু তাত তাই শান্তি মনে এক নিজৰ ইচ্ছা জীৱন যাপন কৰিব পাৰিব, কাৰণ তাই তাত কোনো কাম কৰাৰ কাৰণে নিৰ্দেশ দিবলৈ তাইৰ পিতৃ মাতৃ নাথাকিব বা আন কোনো তাত নাথাকিব। লগতে তাই এইটোও জনাইছে যে ৰাপুঞ্জেল নামৰ যি চৰিত্ৰ আছিল তাইৰ সোণালী চুলিকোছা তাই কেতিয়াবা টাৱাৰৰ পৰা তললৈ পেলাই দিছিল, কিন্তু আমাণ্ডাই সেইখিনিও নকৰে। কবিতাটিৰ অন্তিম স্তৱকত কবিয়ে আমাণ্ডাৰ পিতৃ মাতৃৰ কিছু বক্তব্য প্ৰকাশ কৰিছে। আমাণ্ডাৰ পিতৃ মাতৃয়ে আমাণ্ডাক কৈছে যে তুমি ইমান মন বেজাৰ কৰি থকাটো সোনকালে তৎক্ষণাত বন্ধ কৰি দিয়া, আৰু তুমি বৰকৈ মেজাজী হয়, আৰু তুমি তেনেকৈ থাকিলে হয়তো বেলেগে ভাবিব যে আমি সদায় তোমাক পেঘিনেই থাকোঁ, তোমাক কিবা কৰিবলৈ বা কিবা নকৰিবলৈ আমি সদায় নীতি নিৰ্দেশনা দি থাকোঁ, গতিকে তুমি তেনেকুৱাকৈ থাকিব নালাগে। এইখিনি হ'ল কবিতাটিৰ মূল বক্তব্য। The poem is actually about the thinking of a teenager girl who wants to live a complete free life. She doesn't like to be obstructed by the orders of her parents. এইখিনি আমাৰ কবিতাটোৰ মূল বক্তব্য। Thank you.